খালে বাঘৰ আগ তেল খাই গৈছে আও আকৌ একেটা
কৰিলা ৰাক্ষসলে বাঘৰ আগতেল খোৱালে কিমান অঘাইদং হয় তুমি নাজানা নেকি সেইকাৰণে তাৰ পৰা শুনা মন নবহা হৈছে চাও মোক অলপ কিবা খাবলৈ দিয়া এফালে ওলাই যাওঁ হিন্দুটা ধাৰ কৰি আনোগৈ কলকাতাতেতো গোটাকাৰী আৰু এখিনি হগুনৰ কণী খাই খাই দেশ উদ্ধাৰ কৰকগৈ আপোনালোক মতা ৰাক্ষসবোৰৰনো কাম কি দিনৰ দিনটো হিলা পৰি পৰি শুব আৰু ৰাতি হ'লে ডাঙৰ ডাঙৰ কথা আমি ৰাক্ষসীবোৰেহে দিনৰ দিনটো গছত থিয় দি থাকি কঁকাল টহটহাই যায় আজি ক'ত খাইবে মালতী আজি মনলাজতো তেজ পান কৰিব মুলুকা ৰাক্ষসে বোলে নিজকে মল্লৰাজ মানুহ গৰু একো এটা ধৰি খাব নোৱাৰে আহিছে ৰাক্ষসী তেজ পিবলৈ চাওঁ আজি কেনেকৈ মুগা ঠাত দিয়ে আহিলি না গৰু কটা দেৱতাৰ পুতেক কোন নাচি আছিলি গৈ দেউতা মই ৰাক্ষসৰ পুতেকে দেৱতাৰ পুতেক বুলি কৈছে কিয় সেইটো ৰাক্ষসৰ বাবে বেয়া গালি দেৱতা বোলে কাম বন নকৰে মাথো ৰং ৰহস্যতে সময় নিয়াই ভাল পায় বাপেৰে তোক গুৰি ধৰি গালি পাৰিছে তেতিয়াচোন দেউতাকো দেৱতা বুলি ক'ব লাগিব নহয়নে দেউতাও একো কাম বন নকৰে চুপ বৰকৈ ভাই গৈছে দেখোন সিদিনা যে তোৰ বান ৰজাৰ নৰকাসুৰৰ বিষয়ে লিখিবলৈ দিছিলো লিখিলি নে নাই গৰু চাহ শুনটো পঢ়া নাচখন সেইসোপা আকৌ কি বান্দৰৰ নাম চৰাই পাখি সাপৰ মুঠ সেইসোপা আকৌ কি সেইবোৰ মোৰ প্ৰেক্টিকেলৰ বস্তু দেউতা কি কলি প্ৰেক্টিকেল নে কি কলি আপুনি সেইবোৰ নুবুজে দিয়ক প্ৰেক্টিকেল মানুহৰ ল'ৰাই শিকাৰ দৰে আমাৰ বোপাই হাতে কামে কিবা শিকিছে তুমি মান নামাতিবা বুজিছানে তুমি মান নামাতিবা ৰাক্ষসৰ ল'ৰাই শিকে মানুহৰ ল'ৰা বিদ্যা যা গা পা ধুই ৰাৱণ চৰিত মুখস্থ কৰগে কাইলৈ গধূলি মোক পঢ়াই দিব লাগিব যা झिलमिल निजोरार पानी एता कौन मानी लोरा झिलमिल निजोरार पानी एता कौन मानी लोरा झिलमिल निजोरार पानी এতিয়া পিছে জিনজিনে কি কৰিব झिलमिल निजोरार पानी एता कौन मानी लोरा झिलमिल निजोरार पानी एता खबलै बेया लागे तार हिए मनतो मरा राक्षस खबलै बेया लागे तार हिए मनतो मरा झिलमिल निजोरार पानी एता कौन मानी लोरा
ৰাতিপুৱাবৰ হ'লে দেউতা বৰদেউতা আৰু খুৰাহঁতে একোটা শিল হৈ ঘাঁহে বননিয়ে হ'লে আৰু আমি ৰাক্ষসীবোৰো গছাবলৈ সময় হ'ল আজি তুমি কি গছাবা আই জানয়ে দেখোন সদায় মই জোপা শুনা আৰু গছ দিনে দিনে বেলেগ বেলেগ গছ হ'লে মানুহৰ চকুত পৰিব নহয় মন্দিৰৰ কাষতে জোপা শুনা আৰু গছ তই মানুহৰ ল'ৰাৰ দৰে সাজপাৰ পিন্ধি মোৰ লগতে খেলি থাকিবি দে এতিয়া খা বাচা নহ'লে ভোক লাগিব নহয় তুমি যোৱা মই পূজাৰী বাবাই দিয়া মিঠাই খাম চাবি পূজাৰী বাবাই গম পালে ডাঙৰ কথা হ'ব চাওঁ চুমা এটা দে গধূলি বাদুলি উৰাৰ 2 পহৰৰ পাছত মই আকৌ ৰাক্ষসী হ'ম তেতিয়া বাৰু ভাতটো এটা পুৰি খুৱাম দেউতা আকৌ কেতিয়া ৰাক্ষস হ'ব আই এলেহুৱা ৰাক্ষস সোপাই উঠিবই নোখোজে মাজ ৰাতিলৈকে শিল হৈ পৰি পৰি শুব আৰু উঠিয়ে ইটো খাও কৰিব যাওঁ বাবা মোৰ পলম হৈছে তুমি যোৱা Hello. মিঠাইবোৰ খাবলে ইমান ভাল লাগিছে কিয় মোৰ আকৌ বৰ ভোক লাগিছে আমাৰ মায়েবু একোকে নকৰে কিয় নকৰে মা পুৱাতে ওলাই যায় মাৰ সময় নাই ৰাতিহে ঘূৰি আহে মোৰ কিনি খাবলৈ মোৰ পইচা নাই নহয় আয়ৈ দেহি বেয়া নেপাবা দে দুখীয়াক আয়ৈ দেহি বোলাতকৈ সহায় কৰাহে ভাল মই বাৰু তোমাক এটা চকলেট দিম দেই চকলেট মানে কি গছৰ আগত কুহিপাত কুমলীয়া আমাৰ হাতত চোৱা আমাৰ বুঢ়াকে চোৱাই কুহিপাত কৰিছে কোৱাচোন আমাৰ দেশৰ প্ৰধানমন্ত্ৰীৰ নাম কি মহিষাসুৰ
জিনজিনে কিবা ভাবি আছে জিনজিনৰ মানুহৰ পঢ়ালে বৰকৈ পঢ়িব মন গৈছে বৰকৈ মন গৈছে সখীহঁত পৰশুৰাম কুঞ্জৰ মেলাৰ পৰা বহুত মানুহ ওলাই আহিছে চোৱাচোন এজন ককা দেখোন তাত বহি আছে তেওঁ দূৰৰ পৰাই জিনজিনক দেখা পাইছে আহাচোন সখী আমি লুকাই লুকাই চাই থাকো গৰম চোলা নাই ককা এ হয় নেকি দেউতা নাই ককা কোনে চোলা কিনি দিব এ হয় নেকি এ মাৰা কবি যা মোৰ আয়ু নাই ককা সৰুতেই ঢুকাল মোৰ কোনো নাই হে ভগৱান কি তোমাৰ লীলা এ ঘাট মালা ল'ৰাটোক সংসাৰত মেলি দিছা বুলি তই থাক ক'ত দুপাই মোৰ ঘৰো নাই ককা আপোনাৰ লগতে মোক লৈ যাবনে বল বুপাই বল মোৰ ঘৰলৈকে বল খন বাছ ৰৈ আছে বল কি আমি বাছত যাম ককা বল বলক ঘের ঘের কই মটর চলে জিনজিন উঠে তাত বোলো জিনজিন উঠে তাত ঘের ঘের কই মটর চলে জিনজিন উঠে তাত বোলো জিনজিন উঠে তাত ধোঁৱা আৰু ধূলিৰ কোবত মুখত নোলাই মাত বোলো মুখত নোলাই মাত পে পে কৈ পেপা বাজে তাল মাৰে কাণ বোলো তাল মাৰে কাণ ঠেলা হেঁচা চিঞৰ বাখৰ থিয়ই হোৱাই তাই গৈ 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 নগৰ পালে বহে হোটেলত বহে হোটেলত পিছে ওচৰতে এয়া কি চি ককা চি গৰম
মানুহৰ মাজত ইমানবোৰ দুখ আছেনে? মই ভাবিছিলোঁ মানুহবোৰ সুখী। বল ৰূপাই বল, তোৰ কোঠাটো দেখুৱাই দিমগৈ। ডাঙৰ ঘৰ ককা, ইয়াত কোন কোন থাকে ককা? আৰু তই থাকিবি, আপোনাৰ ল'ৰা ছোৱালী, নাতি নাতিনী আৰু আইতা নাই নেকি? নাই অ। মোৰো তোৰ দৰে কোনো নাই। আপোনাৰ কি হৈছে ককা? চকুত যে পানী ওলাইছে। নাতি তোলৈ বৰকৈ মনত পৰিছে। তোৰ বয়সৰে আছিল। এবাৰ কিছুমান বেয়া মানুহে তাক ধৰি নি 10 লাখ টকা দাবী কৰিলে। বাপেকেনো দিবকৰ পৰা দিব নোৱাৰা সিহঁতে বাপেকক মাৰিলে। আৰু সেই বেজাৰতে বোৱাৰীজনী পাগলী হৈ কৰবালৈ ওলাই গৈ হেৰাই গ'ল। ইছ ককা, আৰু ইমানবোৰ দুখ সহিব নোৱাৰি আইতাৰ আৰু মৃত্যু হ'লো। তেতিয়াৰে পৰাই মই অকলশৰীয়া। ইছ ককা, মানুহৰ মাজত ইমানবোৰ দুখ আছেনে? মই ভাবিছিলোঁ মানুহবোৰ সুখী। বল বল, তোৰ কোঠাটো দেখুৱাই দিমগৈ। কাটি শেষ হ'ল, গছবোৰ কাটি কাটি কোনে লৈ গ'ল? সেউজৰ শোভা নাই, পক্ষীৰ কাকলি নাই, মানুহৰ নাইচোন মৰমৰ নাই। ধনীবোৰ সুখী হৈ ঘূৰি ফুৰে গাড়ী লৈ, দুখীয়াৰ নাই পিছে খাবলৈ ভাত। ইমান ধুনীয়া এই লেতেৰা ঘৰটো পোহৰকৈ তুলিছা। কণমানি ঝিনঝিন কৰিছানো কি? দেউতাই বিচাৰি আছে, মায়ে কান্দি আছে, মানুহৰ সমাজত কৰিছানো কি? মই মানুহ হ'বলৈ আহিছিলোঁ। এতিয়াও সেনেকুৱা আছেনে? মুঠেও নাই। কিয় বা নাই? মানুহৰ মাজত মৰম নাই। মানুহে আনৰ বেয়া চিন্তা কৰে। মানুহে গছ বন কাটি পৰিৱেশ নষ্ট কৰে। পাহাৰ কাটি প্ৰকৃতিক ধ্বংস কৰে। মই বুজি পালোঁ, মানুহ হোৱাতকৈ ৰাক্ষস হোৱাই ভাল। মানুহতকৈ ৰাক্ষস ভাল হয়, জিন জিন হয়। মানুহতকৈ ৰাক্ষস ভাল হয়, জিন জিন হয়। এই কথা সকলোৱে
একে মুখে কয় এই কথা সকলোৱে একে মুখে কয় মানুহে কয় মিছা কথা মানুহৰ নাই জ্ঞান মানুহে কয় মিছা কথা মানুহৰ নাই জ্ঞান মানুহতকৈ ৰাক্ষস ভাল হয় জিন জিন হয় মানুহতকৈ ৰাক্ষস ভাল হয় জিন জিন হয় মই আমাৰ ৰাক্ষসৰ গাঁওখনলৈ ঘূৰি যাব বিচাৰিছো পিছে এই ককাজনক এৰি যাবলৈ বেয়া লাগিছে ককাৰ বাবেই দুখ নকৰিবা জিঞ্জি এজন ককাক তুমি সংগ দি কি কৰিবানো জিঞ্জি এনেকুৱা অকলশৰীয়া বহুতো ককা আইতা আছে তেওঁলোকক সহায় কৰা দায়িত্ব মানুহ সমাজৰহে ব'লা আমি তোমাক ৰাক্ষসৰ গাঁওখনলৈ ঘূৰাই পঠিয়াওঁ ব'লা মই বুজি পালোঁ মানুহৰ সমাজখন দূৰে প্ৰায় দেখাত ভাল কিন্তু মানুহবোৰ সুখী নহয় মানুহতকৈ ৰাক্ষস ভাল হয় জিন জিন হয় মানুহতকৈ ৰাক্ষস ভাল হয় জিন জিন হয় মানুহতকৈ ৰাক্ষস ভাল হয় জিন জিন হয় এয়া আমাৰ প্ৰথমখনি নাট ৰাক্ষস ভুৱাই ভাল এটিমানতেই অন্ত পৰিছে আমাৰ কণমানিসকলে অনেক